নিজৰ কৰ্তব্য আৰু দায়িত্বৰ বাবে বিহুৰ বতৰত আপোন ঘৰখনলৈ যাব পৰা নাই আৰক্ষীৰ লোকসকল। সপোনৰ ঘৰখনলৈ যাব নোৱাৰাৰ বাবে বিহুৰ আনন্দ উল্লাসৰ পৰা বঞ্চিত হৈ পৰিছে আৰক্ষীৰ লোকসকল। সেয়েহে নগাঁও পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌৰীকমল হাজৰিকাৰ প্ৰচেষ্টাত পুৰণিগুদাম আৰক্ষী চকীতে আয়োজন কৰিলে বিহু। পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীকে আদি কৰি সকলোৱে হেঁপাহ পলুৱাই বিহু নচাৰ লগতে জুৰিলে বিহু নাম। এইদৰে নিজৰ আপোন ঘৰখনৰ পৰা আঁতৰি থাকিও ৰঙালীৰ আনন্দ উপভোগ কৰিলে নগাঁৱৰ পুৰণিগুদাম আৰক্ষীয়ে। বহাগ মাহ চলি আছে, বিহু চলি আছে, দেখিবলৈ পোৱা গৈছে আপোনাৰ আৰক্ষী বিহু প্ৰদৰ্শন হৈছে। কি ক'ব? প্ৰথমতে মই সকলো অসমবাসী ৰাইজলৈ পুৰণিগুদাম পিপিৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু বিহু আমাৰ বাপতি সাহোন আৰু বিহু এৰি আমি থাকিব নোৱাৰোঁ। সেয়েহে আমি যিহেতু কৰ্মসূত্ৰে দূৰে দূৰে থাকিব লগা হয়, সেয়েহে আমি কৰ্মস্থলীতে বিহুটো উদযাপন কৰিছোঁ। আৰু এনেকৈ আজি পুৰণিগুদামতে আমি এটা বিহু হুঁচৰি দল মাতি আমি আমাৰ বিহুটো উদযাপন কৰিছোঁ। এইটো আমাৰ ইয়াৰে পুৰণিগুদামৰ স্থানীয় হয়। নিমন্ত্ৰিত অতিথি নাই, আমি থানাৰ ষ্টাফখিনি আছোঁ, গাঁৱৰ ওচৰৰ ৰাইজখিনি আছে আৰু আমাৰ বিহুৱতীসকল আছে। দেখিবলৈ পোৱা গৈছে যে জুবিনবিহীন প্ৰথমটো বিহু অসম আৰক্ষীয়ে এনেদৰে অনুষ্ঠিত কৰিছে, কি ক'ব? যিহেতু জুবিন গাৰ্গ আমাৰ মহান গায়ক আছিলে, তেওঁৰ আকস্মিক বিয়োগত আমি সকলোৱে মৰ্মাহত হৈছোঁ। আৰু যিহেতু বিহু আমাৰ বাপতি সাহোন আৰু বিহু এৰি আমি থাকিব নোৱাৰোঁ, তেওঁ যিহেতু নাই, আমি তাক লৈ আমি সদায় মৰ্মাহত আৰু আমি সদায় দুখিত, কিন্তু বিহুটোও আমি এৰিব নোৱাৰোঁ। সেয়েহে আমি এনেকৈ অনুষ্টুপীয়াকৈ আজি বিহুটো আয়োজন কৰিছোঁ। জুবিন গাৰ্গে এষাৰ কথা কৈছিলে যে অসমীয়া জাতি থাকিলেহে বিহু থাকিব, আৰু অসমীয়া জাতি যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে বিহু থাকিব। আৰু তেতিয়া জুবিন গাৰ্গে এষাৰ কথাই কৈছিলে যে মই জুবিন আৰু সকলো ৰাইজেই জুবিনৰ দৰে কাম কৰি যাওক অসমীয়া জাতিটো জীয়াই ৰাখিবলৈ। আজি আপোনালোক আৰক্ষী প্ৰশাসনে এইদৰে ব্যৱস্থা গ্ৰহণ কৰিছে, এই সম্পৰ্কত কি ক'ব? যিহেতু তেওঁ মহান পুৰুষ আছিলে আৰু তেওঁৱে বিচাৰিছিলে যে অসমীয়াই বিহুটো আগুৱাই লৈ যাওক, আৰু যিহেতু আমি অসমীয়া, আমি বিহু এৰি থাকিব নোৱাৰোঁ, সেয়েহে আমি তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি বিহুটো আগুৱাই লৈ যাব লাগিব। আৰু আজি আমি সেয়েহে তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি এনেকৈ এটা অনুষ্টুপীয়াকৈ আয়োজন কৰিছোঁ। চামগুৰিৰ পৰা দীপাংকৰ ভৰদ্বাজৰ ৰিপৰ্ট, এনি ভাৰত 24।